নমস্কাৰ, আমি আছোঁ বিল্লেশ্বৰ দেৱালয়, নলবাৰীত অৱস্থিত। নলবাৰী ককৰা সমীপৰ যি বিল্লেশ্বৰ জেগাখিনি আছে, সেই ঠাইখিনিতেই অৱস্থিত বিল্লেশ্বৰ দেৱালয়। আৰু খুবেই জনপ্ৰিয়, সমগ্ৰ অসমতেই প্ৰসিদ্ধ নাম বিল্লেশ্বৰ দেৱালয়। আৰু ইয়াৰ যি শিৱ মন্দিৰ, এই শিৱ মন্দিৰভাগ বহুত পৌৰাণিক। আহিলে খুবেই ভাল লাগে। আপোনালোকে কেতিয়াবা যদি অহা নাই, আহিলে গম পাব কেনেকুৱা এটা পৰিৱেশ। আৰু খুব সেই পুৰণা, সেই অতীতৰ যি আজি শ বছৰ আগৰ এই যি মন্দিৰ, এই মন্দিৰৰ মহত্বটো আপোনালোকে আহিলেহে গম পাব। আৰু ইয়াত যি দুৰ্গা পূজা হয়, দুৰ্গা পূজাৰ সময়ত কেইবাশ মহ বলি হয়। আৰু এই বলি মহ বুলিয়েই নহয়, মহ হয়, পাৰ হয়, এনেদৰে। আৰু সেই বলি, তাৰ সেই শ বলি হয়। আৰু সদায় শীৰ্ষত থাকে এই বিল্লেশ্বৰ দেৱালয়। আৰু আজি ইয়াতে আহিলোঁ, নগাঁৱৰ পৰা আমি নলবাৰী আহিছিলোঁ। নলবাৰী ককৰীয়াত মামাহঁতৰ ঘৰত আহিছিলোঁ। তাৰ পৰা আমি আহিলোঁ বিল্লেশ্বৰ দেৱালয় ফুৰিবলৈ। আৰু যেতিয়াই আমি নলবাৰী আহোঁ, তেতিয়াই এই বিল্লেশ্বৰ দেৱালয়লৈ আহোঁ। খুবেই ভাল লাগে, খুব এটা ভাল লগা পৰিৱেশ। আৰু এই ঠাইতেই কেইবাটাও মন্দিৰ আছে। কেইবাভাগো তেওঁলোকে বিষ্ণু মন্দিৰ আছে, শিৱ মন্দিৰ বেলেগ বেলেগ আৰ্হিত বনাই ৰাখিছে। কেইবাটাও পুখুৰী আছে, তাতে অজস্ৰ মাছ, হাঁহ আছে। আৰু গোটেই পৰিৱেশটো সৰু ল'ৰা ছোৱালী খেলিব পৰা সুবিধা আছে। আহিব কেতিয়াবা।